নমস্কাৰ বন্ধু বান্ধৱীসকল। তাঁতশালৰ বিষয়ে বা তাঁতশালৰ সম্পৰ্কে কিছু লোকে ভুল চিন্তাধাৰা বা ভুল ধাৰণা লৈ আছে যে কেৱল তাঁতশাল মহিলাইহে ব্যৱহাৰ কৰিব লাগে, যে পুৰুষসকলে তাঁতশাল ব্যৱহাৰ কৰিব নালাগে। এইবিলাক হ'ল একেবাৰে ভুল চিন্তাধাৰা। প্ৰথমতে তাঁতশালৰ আপোনালোকে ইতিহাসটো জানি লওক। তাঁতশালৰ ইতিহাসটো জানি পেলাই আপোনালোকে এই ধাৰণাবিলাক লওক। মহাত্মা গান্ধীয়ে তাঁতশালৰ উন্নয়নৰ কাৰণে বিকাশৰ কাৰণে যিমানখিনি কাম কৰিছিলে কোনেও কোৱা নাই। তাঁতশালৰ বিকাশৰ আৰু উন্নয়নৰ কাৰণে মহাত্মা গান্ধীয়ে যথেষ্ট কাম কৰিছিলে। গতিকে মহাত্মা গান্ধীটো মহিলা নহয়, পুৰুষে। বিশেষকৈ আমি যিবিলাকহে শাল ব্যৱহাৰ কৰোঁ, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ আমাৰ যিবিলাক থলুৱা বস্ত্ৰ আমি প্ৰস্তুত কৰোঁ, এইবিলাকহে থাল সকলো মহিলাই ব্যৱহাৰ কৰিব নোৱাৰে, এনেকুৱা এষাৰ থাল। গতিকে আপোনালোকৰ এইবিলাক তাঁতশালৰ প্ৰতি থকা আপোনালোকৰ যি ভুল চিন্তাধাৰা, এই ভুল চিন্তাধাৰাবিলাক আপোনালোকৰ মনৰ পৰা আঁতৰাই পেলাব।